নমস্কাৰ বন্ধুসকল, মই অসম বৰ্মন ফাৰ্মৰ পৰা কৈ আছোঁ। এয়া মোৰ হাঁহকেইটা বেমাৰ হোৱাৰ পিছতে হাঁহকেইটা মানে এতিয়াও চেহেৰাটো ইমান ঠিক হোৱা নাই এতিয়ালৈকে। হাঁহকেইটা কেনেকুৱা বেমাৰ নিচিনা এনেকুৱা লাগি আছে, এতিয়া মানে সম্পূৰ্ণ ঠিক হোৱা নাই। দানাটো বহুত দানা খুৱাই আছে, ভিটামিন কেলচিয়াম বহুত মানে দিয়ে আছে, তেনেহ'লে হাঁহকেইটা এতিয়া মানে চেহেৰাটো ইমান ধুনীয়া হোৱা নাই। চাওকচোন, এনেকুৱা হৈ থাকিলে ইমান ভাল নালাগে। বস্তু এটা ৰাখি যদি বস্তুৰ চেহেৰা পৰা ধুনীয়াকৈ নহয়, মানে ভাল নালাগে মানে। হাঁহকেইটা মানে এনেকুৱা অৱস্থা হৈ আছে, যেনেকুৱা লাগিছে বহুত দিনৰ বেমাৰী হৈ গৈছে। একচুৱেলি বেমাৰী আৰু এনেকৈ ফাৰ্ম কৰিলে মানে লছেই লছ আৰু জিন্দগীটো মানে তেনেকৈ চলাব আৰু বিৰাট বিপদত হয়তো হাঁহকেইটা এতিয়া 3 মাহৰ ওপৰত থাকিল, এতিয়া মানে কমপ্লিট বিক্ৰী কৰিব হোৱা নাই। এতিয়া কমপ্লিট হোৱা নাই বিক্ৰী কৰি। হাঁহৰ বেমাৰ মানে এটাৰ পৰা এটা হৈয়ে থাকে। এতিয়া কেইটামান হাঁহ আকৌ মূৰ ঘূৰাই থাকে, সেই চাহকেইটা বগা হাঁহটো মাজে মাজে মূৰ ঘূৰাই দিয়ে। এনেকুৱা লাগে সিহঁতৰ মানে বেমাৰ কৰোণা নিচিনা হৈ গ'ল নেকি, এনেকুৱা হাঁহৰ বেমাৰ। কালাৰিং হাঁহ এতিয়া মানে অলপ কেইটামান ভালেই ডাঙৰ হৈ গৈছে, এনেকুৱা লাগে। এইকেইটা আৰু কেইটামান মানে খুব বেয়া লাগে, ইমান সৰু আছে। এই কেইটা সৰু বয়স কিন্তু 40 ওপৰত 42 days আজি 42 দিনমান হ'লেই আজি সিহঁতৰ বয়স। কি এনেকৈ খোৱাগুটি কৰা নাই, কিমান যে কি খোৱাওঁ আৰু এইবিলাকত কি আছে খোজকাঢ়ি হেৰি লেঙৰাই হৈ গ'ল নেকি এনেকুৱা লাগে। ফাৰ্মৰ ভিতৰতে ওলাই আছে গৈ আছে এনেকৈ থাকে আৰু হাঁহকেইটা। আজি অলপ ফিচাৰীত নমাইছিলোঁ, ফিচাৰীত ইমান পানী নাই কাৰণে মানে সিহঁতৰ গাটো ইমান সম্পূৰ্ণকৈ পৰিষ্কাৰ হোৱা নাই। এতিয়া মানে লেতেৰা হ'ব, বোকা লাগি আছে আৰু। কালাৰিং হাঁহ 200 আনিছিলোঁ, তাৰ মাজত এতিয়া 120টা নিচিনা হ'ব আৰু আছে। আহিটাই মানে গ'ল সৰুৰ পৰা একদম মানে পোৱালিৰ পৰা, আৰু আজি 42 days দিনৰ ভিতৰতে আৰু গ'ল। লোকেল হাঁহ এইটোৱে বেষ্ট, লোকেল হাঁহ উঠাটোৱে ভাল। এইবিলাক হাঁহ দি ফাৰ্ম কৰাতকৈ লোকেল হাঁহ ফাৰ্ম কৰাটোৱে ভাল। পোৱালি আনি সিহঁতৰ দাম বেছি নিয়ে, বেমাৰো বেছি লাগে। কি দামী দানা খুৱাই আছে সিহঁতে, তেনেহ'লেতো সিহঁতে এনেকৈ বগা হাঁহকেইটা ঠিকে আছে। চাওকচোন সিহঁতৰ গ্ৰোথটো কেনেকুৱা ধুনীয়া লাগি আছে। একচুৱেলি সিহঁতক অনলি দানাই খুৱাব লাগে। এইবিলাক ধানৰ ভুচি এইবিলাক মিহলি কৰি দিয়াতকৈ দানাই দি ৰাখিলে কেইদিনতে ডাঙৰ হৈ যায়, প্লাছ সিহঁতক বিক্ৰী কৰিব পৰা যায়। কিন্তু খৰচাটো বহুত বেছি হয়। খৰচাটো বেছি হ'লে সিহঁতক মানে দিনটো কম লাগে, ওজনো হৈ যায়, ওজনো ধুনীয়া ওজনে আহি যায়, হাঁহকেইটা চেহেৰাও ঠিক থাকে। আমিতো অলপ মানে ৰেহাই কৰিবলৈ চাওঁ, এতিয়া সেইপিনে ৰেহাই কৰিবলৈ যাওঁতে এইপিনে মানে হাঁহৰ সময় লাগে, আৰু এইপিনে বেমাৰ হৈ যায়, দুটাই হৈ যায়। সেইকাৰণে সিহঁতক মানে দানাই খুৱাব লাগে।
তো দানাটো খোৱালে প্ৰফিটটো কম হ'ব। প্ৰফিট কম হ'লে সিহঁতে বেমাৰটো কম হ'ব, সময়টো কম লাগিব। মনটো ইমান ভাল নহয়, সেইকাৰণে আপোনালোকে ভিডিঅ'টো অলপ মানে বেছি এটা নিদিব আৰু কেতিয়া চেহেৰা ধুনীয়া থাকিলে মনটোও ভাল লাগে, ভিডিঅ' দিবলৈ ইচ্ছা হয়। এইকেইটা হাত লছ এইবাৰ মানে বছৰতেই গৈ আছে লছ। মোৰ কালাৰিং হাঁহ কেইটামান খুব ডাঙৰ হ'ল, খুব ভাল লাগে। ই আছে এটা ইমান ডাঙৰ হৈছে, ৱেট প্ৰায় 2 কেজিমান হ'বই আৰু 1.5 কেজি প্লাছ হ'ব আৰু কেইটামান হৈছে, ডাঙৰেই হৈছে, ভালেই ডাঙৰ হৈছে। আৰু কেইটামান মানে এনেকুৱা কি ক'ম আৰু দেখিলেহে আপোনাক খং উঠিব। এতিয়া মানে চকুৰ বেমাৰটো ভাল কমপ্লিট ভাল হোৱা নাই। বেমাৰ। ভালকৈ পুহিব পাৰিলে লাভ আছে, কিন্তু আমি যেনেকৈ পুহোঁ সেইবিলাক তেনেকৈ ইমান এটা লাভ নহয়। কাৰণ সিহঁতক বেমাৰ লাগি যায়, মৰি যায়, আমি দানা খুৱাব নোৱাৰোঁ। সেইকাৰণে সিহঁতে মানে বেমাৰটো লাগি যায় আৰু মৰি যায়, আমাৰ লাভটো তাতেই ধংস হৈ যায় আৰু যিয়ে নহওক, এটা বস্তু যদি আনিছোঁ সিহঁতক এতিয়া খুৱাব লাগিবই, লছ হ'লেও সিহঁতক ৰাখিব লাগিব। দুখ কৰিতো আৰু লাভ নাই। এই আমাৰ সোণালী মুৰ্গী পোৱালি, ইয়াত 300 পোৱালি আনিছিলে, সিহঁতৰ পৰা 8 দিনমান হ'ল। এতিয়া মানে সিহঁতৰ বৰ্ডিঙতে ৰাখি আছে। পোৱালিকেইটা এইবিলাকে সেই হাঁহৰ নিচিনাই আৰু চবকেইটা এতিয়া সমানে নহয় আৰু সৰু ডাঙৰ হয়েই আৰু সোণালী পোৱালি, সোণালী মুৰ্গী। আজিলৈ এইখিনিয়ে বন্ধুসকল, নমস্কাৰ, ধন্যবাদ। মোৰ চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট, লাইক, শ্বেয়াৰ কৰিব। ধন্যবাদ থাকিল বন্ধুসকল।